বন্ধুসকল, যদি আপুনি গভৰ্ণমেণ্ট জব বিচাৰিছে আৰু বিশেষকৈ পুলিচ নাইবা ডিফেন্সৰ লাইনত কেৰিয়াৰ গঢ়াব বিচাৰিছে, তেন্তে এই ভিডিঅ'টো আপুনি স্কিপ নকৰিব। কাৰণ আজিৰ ভিডিঅ'টোত মই ক'ম CRPFৰ নতুন ৰিকুৱাৰমেণ্টত আৰু আপোনালোকে এপ্লাই কেনেকৈ কৰিব লাগিব সেইটো বিষয়ে ক'ম। আপোনালোকে নটিফিকেশ্যন ৰিলিজ কৰিছে CRPFৰ ফালৰ পৰা, য'ত নেকি আপোনাৰ টোটেল পোষ্ট 9195টা আছে। পোষ্ট আপোনালোকৰ কনষ্টেবল আৰু ট্ৰেডমেণ্টৰ কাৰণে হয়, আৰু আপোনালোকৰ অৰ্গেনাইজেশ্যন চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চৰ কাৰণে। কোৱালিফিকেশ্যন আপোনাৰ মেট্ৰিকুলেশ্যন আৰু 10 পাছ হ'ব লাগিব। এপ্লিকেশ্যন মোড আপোনালোকৰ অনলাইন হ'ব আৰু এপ্লিকেশ্যন ফিজ আপোনালোকৰ 100 ৰুপিজ হ'ব জেনেৰেল OBC কাৰণে। ষ্টাৰ্টিং ডেট আপোনালোকৰ 20 এপ্ৰিলৰ পৰা হ'ব আৰু লাষ্ট ডেট আপোনালোকৰ 19 মে'লৈ হ'ব। আপোনালোকক মই চিলেকশ্যন প্ৰচেছৰ কথা কৈ দিছোঁ। ফাৰ্ষ্টতে আপোনালোকৰ PET হ'ব, তাৰপিছত PST হ'ব, তাৰপিছত CBT হ'ব, আৰু তাৰপিছত আপোনাৰ ট্ৰেড আৰু স্কিলৰ টেষ্ট হ'ব, তাৰপিছত ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, মেডিকেল এক্সামিনেশ্যন হ'ব, তাৰপিছত আপোনালোকৰ ফাইনেল লিষ্ট ওলাব। পোষ্ট নেম হৈছে আপোনালোকৰ কনষ্টেবল, টেকনিকেল, ট্ৰেডমেন আৰু কনষ্টেবল পিয়নিয়ৰৰ কাৰণে হয়, য'ত নেকি টোটেল আপোনালোকৰ 9195টা পোষ্ট আছে। অৰ্গেনাইজেশ্যন হ'ব ডাইৰেক্টৰ জেনেৰেল চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফালৰ পৰা, হোম মিনিষ্ট্ৰীৰ ফালৰ পৰা আহিছে। পে লেভেল আপোনালোকৰ লেভেল 3 হ'ব, 21,700 পৰা 69,100লৈ হ'ব। কোৱালিফিকেশ্যন আপোনালোকৰ 10 পাছৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন এপ্লাই কৰিব পাৰিব, আৰু আপোনালোকে যদি ড্ৰাইভাৰ পষ্টৰ কাৰণে এপ্লাই কৰা ড্ৰাইভিং লাইচেন্স ৰিকুৱাৰ্ড হ'ব, আৰু এজ লিমিট আপোনালোকৰ 18 পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব আপোনালোকৰ মষ্ট ট্ৰেডাৰ্ছ কাৰণে, আৰু 21 পৰা 27 বছৰৰ ভিতৰত হ'ব CT ড্ৰাইভাৰৰ কাৰণে, আৰু আপোনালোকৰ বয়স 1 জানুৱাৰী 2026 হিচাপত কাউণ্ট কৰা যাব। আৰু আপোনালোকৰ এজ ৰিলেক্সন আপোনালোকৰ SC ST হ'লে 5 বছৰ পাব, OBC 3 বছৰ পাব, আৰু এক্স চাৰ্ভিচমেনৰ 3 বছৰ পাব। মই আপোনালোকে এটা ভেকেঞ্চি ডিটেইলছখিনি কৈ দিছোঁ, য'ত নেকি আপোনালোকে দিছে টোটেল 1195টা পোষ্ট আছে। টাইপিং মিষ্টেক হৈ গ'লগৈ। মেলৰ কাৰণে আপোনালোকৰ 9096টা পোষ্ট আছে, আৰু 79টা আপোনালোকৰ ফিমেলৰ কাৰণে আছে। কনষ্টেবলৰ কাৰণে আছে অনলি ফিমেল, টেকনিকেল আৰু ট্ৰেডমেণ্টৰ কাৰণে হয়। পোষ্টটো হ'ল প্ৰথমটো আপোনাৰ ড্ৰাইভাৰৰ কাৰণে 3176টা পোষ্ট আছে, আৰু আপোনাৰ বলগাৰৰ কাৰণে আপোনালোকৰ 1263টা পোষ্ট আছে। কুকৰ কাৰণে আপোনালোকৰ 1426টা পোষ্ট আছে। মটৰ মেকানিকেল ভেহিকেলৰ কাৰণে আপোনালোকৰ 739টা পোষ্ট আছে। চাফাই কৰ্মচাৰীৰ কাৰণে আপোনালোকৰ 547টা পোষ্ট আছে। আপোনালোকে ইয়াত দেখিছে ৱাটাৰ কেৰিয়াৰ, ৱাছমেন, বাৰ্বাৰ, টেইলৰৰ কাৰণে বহুতকেইটা পোষ্ট আছে, আৰু প্ৰতিটো পোষ্টৰ আপোনালোকে ডিটেইলছ কিমান নম্বৰটা পোষ্ট আছে চাইডত দিয়া আছে, আপোনালোকে চাই ল'ব। আমাৰ অসমত টোটেল 288টা পোষ্ট আছে। 286টা আপোনালোকৰ মেলৰ কাৰণে আছে, 2টা ফিমেলৰ কাৰণে আছে, আৰু বাকী আপোনালোকৰ ড্ৰাইভাৰৰ কাৰণে আছে 81টা, মটৰ মেকানিকেল ভেহিকেলৰ কাৰণে 74টা আছে, কুকৰ কাৰণে 36টা আছে, আৰু আপোনাৰ চাফাই কৰ্মৰ পৰা আদি কৰি আপোনালোকৰ 14টা পোষ্ট আছে। আপোনালোকে এইখিনি চাই ল'ব ক'ত কেইটা পোষ্ট আছে। এতিয়া মই আপোনাক এপ্লিকেশ্যন ফিজৰ কথা কৈ দিছোঁ। কেটেগৰী আপোনালোকৰ জেনেৰেল EWS আৰু OBC কাৰণে আপোনাৰ 100 টকা হ'ব পাৰ পোষ্টত, আৰু SC ST মেলৰ কাৰণে আপোনালোকৰ কোনো এপ্লিকেশ্যন ফিজ নাই। এক্স চাৰ্ভিচমেনৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ নাই। আপোনালোকে ফিজ ভীম, UPN বা নেট বেংকিং আদিৰ পৰা পে'মেণ্ট কৰিব পাৰিব। এতিয়া আপোনালোক ইম্পৰ্টেণ্ট ডেটছ কৈ দিছোঁ। নটিফিকেশ্যন ডেট আপোনালোকৰ 8 এপ্ৰিলত ৰিলিজ হৈছে। এপ্লাই ষ্টেট আপোনালোকৰ 20 এপ্ৰিলৰ পৰা হ'ব, আৰু এপ্লাই ডেট আপোনালোকৰ 19 মাৰ্চত হ'ব। আপোনালোকে অনলাইন ফৰ্ম ফিল আপ কেনেকৈ কৰিব, অনলাইন ফৰ্ম ফিল আপৰ ভিডিঅ'টো মই এইটো চেনেলতে দি দিম। যদি বন্ধুসকল আপোনালোকে নতুনবাৰ আহিছে, তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ফৰ্ম ফিল আপ ষ্টাৰ্টিং ডেট আপোনালোকৰ 20 এপ্ৰিল হয়। এতিয়ালৈ লিংকটো এক্টিভ হোৱা নাই। যদি আপোনালোকে অফিচিয়েল নটিফিকেশ্যন চাব বিচাৰিছে, তেন্তে আপোনালোকে ক্লিক কৰি অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে চাব পাৰিব।